নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ পঞ্চম অধ্যায় লেসন নম্বৰ 5 ইন্টিজাৰ অখণ্ড সংখ্যা আমি আলোচনা কৰিম। তোমালোকে ইংৰাজীখিনি একেলগে চাই যাবা, তেতিয়া তোমালোকে অলপ ইজি পাবা। সো অখণ্ড সংখ্যা চেপ্টাৰ নম্বৰ 5। এতিয়া অখণ্ড সংখ্যা বুলিলে কি বুজা, তাৰ বাবে কি কৰিছে, ইয়াত উদাহৰণ দিছে ধুনীয়াকৈ। উদাহৰণটো চালে তোমালোকে বুজি পাবা। এতিয়া চোৱা, মই ইয়াত গোটেইখিনি ইয়াতে পঢ়ি নিদিওঁ, তোমালোকে পঢ়ি ল'বা। ইয়াতে চোৱা, ইয়াত এইজোপা গছ দেখিছা তোমালোকে, এজোপা গছ। এতিয়া গছজোপা যদি আমি জুখিব লাগে, তেতিয়াহ'লে আমি কেনেকৈ জুখিম? আমি ইয়াৰ পৰা জুখিম। ইয়াৰ পৰা কি হ'ব, ওপৰলৈকে আমি জুখিব লাগিব। ধৰা এইখিনি জুখিলে, জোখাৰ পিছত কিমান পালে? 16 মিটাৰ। ইয়াত দিয়া আছে, এইটো 0 ধৰিছে, ইয়াৰ ওপৰলৈকে কিমান? 16 মিটাৰ। বুজি পাইছা? এতিয়া চোৱা, গছজোপাৰ তলততো নিশ্চয় শিপা থাকিব, এইখিনি শিপা আছে। এতিয়া এই শিপাখিনি কিমানলৈকে গৈছে? তলত আছে তোমাৰ 5 মিটাৰ আছে। বুজি পাইছা? তাৰ পৰা আমি অখণ্ড সংখ্যাৰ আমি ধাৰণাটো ল'ব পাৰোঁ। এতিয়া চোৱা, এইটো 0 হ'ল, এইফালে তোমাৰ তললৈ গ'ল, তললৈ যোৱাটো কি বুলি ক'ব? ধৰা মাইনাছত দিলে, আৰু ওপৰত যিটো গৈছে এইটো +16। বুজি পাইছা? আৰু মন কৰিবা, যিকোনো সংখ্যা, ধৰা মই লিখিলোঁ তোমাৰ 2 লিখিলোঁ, 2 লিখাৰ লগে লগে 2ৰ আগত যদি তোমাৰ একো নাই, তাৰমানে বুজি পাবা এইটো প্লাছ, পজিটিভ, অৰ্থাৎ ধনাত্মক। ঠিক তেনেকৈ -2 লিখিলে এইটো কি হ'ব? ঋণাত্মক হ'ব। এতিয়া ধনাত্মক আৰু ঋণাত্মক সংখ্যা কি তলত আমি পাই যাম। ঠিক তেনেকৈ তোমাৰ আৰু এটা চিত্ৰ দিছে ছাইডত, চোৱা, এইখন নাও পানীত আছে। বুজি পাইছা? এতিয়া এইখিনি যদি আমি ধৰোঁ, আমি এইখিনি এটা লেভেল হিচাপত ধৰি ল'লে, তোমালোকে চোৱা, এই চৰাইটো এই পানীৰ পৰা কিমান ওপৰত আছে? 8 মিটাৰ ওপৰত আছে। ঠিক তেনেকৈ আকৌ তোমাৰ এই পানীখিনিৰ পৰা মাছটো কিমান তলত আছে? 1 মিটাৰ তলত আছে। এতিয়া তোমালোকে এইটো কি কৰিবা? এই যিটো তলত আছে সেইটোক তোমালোকে -1 বুলি ধৰিবা। বুজি পাইছা? এতিয়া চোৱা, ইয়াত ধুনীয়াকৈ দিয়া আছে, যিবিলাক সংখ্যাৰ আগত আমি কি কৰিম? বিয়োগ চিন লগাম। সেইটো কি হ'ব? সেইবিলাকক ক'ব তোমাৰ ঋণাত্মক সংখ্যা। বুজি পাইছা? মাইনাছ অৰ্থাৎ বিয়োগ চিনযুক্ত সংখ্যাৰ মান 0তকৈ সৰু। তোমালোকে এইটো মনত ৰাখিবা। যিবিলাক সংখ্যা, ধৰা মই লিখিলোঁ -2050, এইটো সংখ্যা কিমান ডাঙৰ দেখিছা তোমালোকে? -2050 লিখিছোঁ। কিন্তু মন কৰিবা, যিবিলাক সংখ্যাৰ আগত মাইনাছ থাকিব, সেইবিলাক সংখ্যা কি হ'ব? সদায় 0তকৈ সৰু হ'ব, 0তকৈ সৰু হ'ব। বুজি পাইছা? 0টো ডাঙৰ হ'ব ইয়াতকৈ, সেইটোৱে। চ' এইটো তোমালোকে লাইনটো মনত ৰাখিবা। এইটো অলপ ইম্পৰ্টেণ্ট লাইন দিছে ইয়াতে, ঋণাত্মক সংখ্যা। ঠিক তেনেকৈ আৰু তলত কি দিয়া আছে চোৱা, ইয়াত ধুনীয়াকৈ দিছে যে যিবিলাক সংখ্যা মাইনাছেৰে আৰম্ভ হ'ব, -1, -2, -3, -4, এইবিলাক সংখ্যা কি হ'ব? তোমাৰ ঋণাত্মক সংখ্যা। ঠিক তেনেকৈ মাইনাছবিলাক যদি তোমাৰ ঋণাত্মক সংখ্যা হয়, যিবিলাক সংখ্যাৰ আগত প্লাছ থাকিব, অৰ্থাৎ +1, তাৰপিছত +2, তাৰপিছত +3, এইবিলাক সংখ্যা কি হ'ব? তোমাৰ ধনাত্মক সংখ্যা। আৰু মই প্ৰথমতে বুজাই দিলোঁ যে যিবিলাক সংখ্যাৰ আগত একো নাথাকে, সেইবিলাক কি হ'ব? প্লাছ হ'ব। বুজি পাইছা? এতিয়া ইয়াত ধুনীয়াকৈ দিছে 1, 2, 3, 4, ইহঁতৰ আগত একো প্লাছ নাই। তোমালোকে নাভাবিবা যে ইয়াৰ আগত প্লাছ নাই, সেইকাৰণে এইটো ধনাত্মক নহয়। প্লাছ নাই মানে ইয়াত প্লাছে আছে। বুজি পাইছা? কিন্তু ইয়াত দিয়া নহয়, সেইকাৰণে 1, 2, 3, 4 এইবিলাক কি সংখ্যা হ'ব? এইবিলাক হ'ব তোমাৰ ধনাত্মক সংখ্যা। বুজি পাইছা? ইয়াত তলত ধুনীয়াকৈ বুজাই দিছে যে ধনাত্মক সংখ্যা বুজাবলৈ সংখ্যাটোৰ আগত প্লাছ চিন ব্যৱহাৰ কৰা হয়, কিন্তু 0ৰ বাহিৰে আন কোনো সংখ্যাৰ আগত কোনো চিন নাথাকিলে তাক ধনাত্মক বুলিয়ে ধৰা হয়। ধনাত্মক সংখ্যাৰ আগত ঋণাত্মক সংখ্যাৰ আগত মাইনাছ চিন ব্যৱহাৰ কৰা হয়। অৰ্থাৎ 0ৰ বাহিৰে আমি যিবিলাক সংখ্যা ৰাখিম, যিবিলাক সংখ্যা লিখোঁ, ধৰা তোমাৰ 205, এইটো সংখ্যা, ইয়াৰ আগত একো নাই মানে এইটো ধনাত্মক সংখ্যা বুলি আমি কি কৰিম? ধৰি ল'ম। বুজি পাইছা? কিন্তু যদি মাইনাছ থাকে, সেইটো ধনাত্মক সংখ্যা নহ'ব, সেইটো হ'ব তোমাৰ ঋণাত্মক সংখ্যা। সেইখিনি তোমালোকে বুজি পালা? সেইখিনি ইম্পৰ্টেণ্ট আছিলে, আশা কৰোঁ এইখিনি সকলোৱে বুজি পালা। এতিয়া আমাক কি দিছে চোৱা, জানি লওঁ আহা, 1 আৰু -1 ইটো সিটোৰ বিপৰীত। এতিয়া তোমালোকে দেখিলা 2, -2, আমি বেলেগ বেলেগ সংখ্যা পাম। এটা যদি 2 পাওঁ, এটা পাম -2। বুজি পাইছা? চ' এইবিলাক কি হ'ব? এটা আনটোৰ বিপৰীত। বুজি পাইছা? এতিয়া সংখ্যা ৰেখাৰ ধাৰণা তোমালোকে আগতে পাই আহিছা। সংখ্যা ৰেখাৰ ধাৰণাটো কেনেকুৱা আছিলে? প্ৰথম তোমাৰ 0, তাৰপিছত 1, 2, 3, 4 এনেকৈ যাই আছিলে, নহয় জানো? এতিয়া মন কৰিবা তোমালোকে, আমি সংখ্যা ৰেখা যিটো আমি সংখ্যাৰ মানবিলাক উলিয়াইছিলোঁ, সেইবিলাক আমি কিহত উলিয়াইছিলোঁ? তোমাৰ ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত উলিয়াইছিলোঁ। ধনাত্মক সংখ্যা বুলি ক'লে তোমাৰ কি আছিলে? ইয়াত আছিলে তোমাৰ পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, এইবিলাক আমি উলিয়াইছিলোঁ এনেকুৱাকৈ সংখ্যা ৰেখাত।
এতিয়া যেহেতু আমি ঋণাত্মক সংখ্যাৰ বিষয়ে পাম আমি পালো যে ঋণাত্মক সংখ্যা কি হয় শূন্যতকৈ সৰু হয় অৰ্থাৎ সংখ্যা ৰেখাত এইফালে কি থাকিব এইফালে তোমাৰ ঋণাত্মক সংখ্যাবিলাক থাকিব বুজি পাইছা সো এতিয়া 1 -1 ৰ বিপৰীত একেবাৰে বিপৰীত হ'ব ঠিক তেনেকৈ 4 - 4 ৰ বিপৰীত বুজি পালা ঠিক তেনেকৈ আৰু কিছুমান কথা দিয়া আছে চোৱা থাৰ্মোমিটাৰেৰে আমি কি কৰো উষ্ণতা জখো বুজি পাইছা উষ্ণতা জখিলে উষ্ণতা মানে বুজি পাইছা উত্তাপ এতিয়া 0 ডিগ্ৰী সেলসিয়াছৰ ওপৰৰ উষ্ণতা কি বুলি ক'ব এটো তোমাৰ ধনাত্মক শ্ৰেণীৰে বুজাব ঠিক তেনেকৈ 0 ডিগ্ৰীতকৈ যদি কম হয় হেতু তোমাৰ মাইনাসেৰে বুজাব বুজি পাইছা হেতু ইয়াত দিয়া আছে চাই লোৱা 0 ৰ ওপৰৰ উষ্ণতাক প্লাস চিহ্নেৰে আৰু 0 ৰ তলৰ উষ্ণতাক কি কৰিব তোমাৰ মাইনাস চিহ্নেৰে বুজাব পালা বুজি এতিয়া ইয়াত উদাহৰণো দি দিছে যে 0 তকৈ ইয়াত চোৱা এইটো লাইন চোৱা 0 তকৈ 40 ডিগ্ৰীৰ ওপৰৰ উষ্ণতা এটো হ'ব তোমাৰ প্লাস 40 ডিগ্ৰী সেলসিয়াছ C4 সেলসিয়াছ বুজি পাইছা ঠিক তেনেকৈ 0 তকৈ 5 ডিগ্ৰী তলৰ উষ্ণতা হেতু হ'ব তোমাৰ -5 ডিগ্ৰী সেলসিয়াছ বুজি পালা ঠিক তেনেকৈ আমি লাভ লোকসান বৃদ্ধি হ্ৰাস বৃদ্ধি মানে কি হৈছে বুজি পাইছা বৃদ্ধি মানে হৈছে তোমাৰ বাঢ়ি যোৱা হ্ৰাস মানে কমি যোৱা ওপৰলৈ যোৱা তললৈ নমা আদি এইবিলাকৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো প্লাস মাইনাসেৰে আমি বুজাব পাৰো 10 টকা লোকসানটো -10 লাভ হলে 10 লিখিছো ইয়াতে বুজি পাইছা 10 টো ইয়াত প্লাস দিয়া নাই কাৰণ প্লাসটো দিয়া নিদিয়া একে কথা আমাক যদি একো দিয়া নাথাকে প্লাস মাইনাস তেতিয়া আমি আমাক যদি একো দিয়া নাথাকে তেতিয়া হলে আমি কি বুজি পাম এটো ধনাত্মক বুজি পাম কিন্তু মাইনাস দিয়া থাকিলে আমি বুজি পাম যে এটো ঋণাত্মক এতিয়া চোৱা সাগৰ পৃষ্ঠৰ পৰা 10 কিলোমিটাৰ ওপৰত অৰ্থাৎ 10 কিলোমিটাৰ 10 কিলোমিটাৰ তলত হলে কি হ'ব -10 কিলোমিটাৰ বুজি পালা এতিয়া ইয়াত কোৱেশ্চন সুধিছে চোৱা কোৱেশ্চনটো কি দিছে চোৱা 1 নম্বৰত আছে যদি জমা 50 টকা প্লাস 50 বুলি লিখা হয় তেন্তে 40 টকা খৰচক কি বুলি লিখিব পাৰি এটো একেবাৰে সিম্পল মই ইয়াতে লিখি দিছো 40 টকা খৰচক তোমালোকে কি বুলি লিখিবা এটো তোমাৰ 40 টো লিখি লোৱা এটা 40 টকা খৰচটো কি খৰচ হৈছে অৰ্থাৎ মাইনাস বুলি দিবা বুজি পাইছা সিম্পল সো ইয়াৰ आंसर এইটোৱে এটা তোমালোকে মন কৰিবা আমি যে দোকানত বাকি কৰো এটো তোমালোকে সকলোৱে জানা যে ধৰা এজন লৰাই কি কৰিলে 5 টকাৰে চিপছ কিনিলে একদিন চিপছ কিনিলে বুজি পাইছা চিপছৰ দাম কিমান হ'ব তোমাৰ 5 টকা এতিয়া 5 টকাটো তেও দি দিলে কিন্তু আৰু এদিন কি হ'ল সেই লৰাজনে কি কৰিলে 2 টকা লৈ আহিছে আৰু এক পেকেট চিপছ কিনিছে বুজি পাইছা 2 টকা লৈ আহি পিনে চিপছ কিনিছে এটা তোমালোকে মোক কবা যে 2 টকাত তো চিপছ নাপায় obviously নাপালে কি কৰিব তেও আৰু দোকানীজনক কিমান দিব থাকিব 3 টকা দিব থাকিব বুজি পাইছা 2 টকা দিলে তেও দোকানীজনক যদি 2 টকা দিয়ে 2 টকাটো দিয়া মানে কি তেও তাত 2 টকা আছে অৰ্থাৎ এটো ধনাত্মক আৰু যেতিয়া তেও 2 টকাত চিপছটো লৈ আহিলে তেও কি হ'ব 3 টকাটো দিব থাকিব আৰু দিব টকাটো আমি ঋণটো কি বুলি বুজাম -3 ৰে বুজাম বুজি পাইছা আৰু যেতিয়া তেও দোকানীজনক দি দিব -3 তেও তাত বাকি হৈ থাকিলে কাৰণে -3 হৈ থাকিব আৰু যেতিয়া দি দিব অৰ্থাৎ +3 কৰি দিলে কি হ'ব 0 হৈ যাব অৰ্থাৎ তেওৰ বাকি নাথাকিব হেতু সো কোৱেশ্চন বিলাক কৰিলে তোমালোকে আৰু ভালদৰে বুজি পাবা এতিয়া আমি চাও 2 নম্বৰটো 1 নম্বৰটো তোমালোকে সকলোৱে বুজি পালা এটো সিম্পল আছিল এতিয়া 2 নম্বৰটো চাও কি দিয়া আছে কোৱেশ্চনটো 2 নম্বৰটো আছে তোমাৰ কোনো এঠাইৰ পৰা উত্তৰ দিশৰ দূৰত্ব যদি ধনাত্মক সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰা হয় তেন্তে সেই ঠাইৰ পৰা দক্ষিণ দিশৰ দূৰত্বক কি চিহ্নেৰে প্ৰকাশ কৰিব পাৰি একেবাৰে সিম্পল কোৱেশ্চন দিছে এটো কি দিছে চোৱা এতিয়া তোমালোকক মই প্ৰথমতে উত্তৰ দক্ষিণ কি হেতু বুজাব লাগিব এতিয়া তোমালোকক মই উত্তৰ দক্ষিণ কি বুজাব লাগিব সো এইখিনি মই ভালদৰে বুজাই দিছো চোৱা এটো মানচিত্ৰৰ বস্তু উত্তৰ দক্ষিণটো সো উত্তৰ দক্ষিণ এটো মানচিত্ৰত তোমালোকে সকলোৱে পাই আহিছা এটো অলপ বেকা হৈ গৈছে একো নাই বাৰু সিধা বুলি ভাবি লবা এতিয়া চোৱা আমি মানচিত্ৰৰ সাধাৰণতে কি বুলি ভাবো ওপৰটো কি বুলি ভাবো উত্তৰ বুজি পাইছা ওপৰটো তোমাৰ উত্তৰ তাৰপিছত তলৰটো কি হ'ব তোমাৰ দক্ষিণ তলৰটো দক্ষিণ আৰু ইফালে হ'ব তোমাৰ পূব আৰু ইফালে হ'ব তোমাৰ পশ্চিম এইখিনি তোমালোক সকলোৱে মনত ৰাখি থৈ দিবা বুজি পাইছা এতিয়া তোমালোকে মোক কোৱেশ্চন কৰিব পাৰা এটো পশ্চিম আৰু ইংৰাজীত কি কয় এটো নৰ্থ বুলি কয় NORTH আৰু ইফালে সাউথ পূবটো ক'ব তোমাৰ ইষ্ট আৰু ইফালে পশ্চিমটো ক'ব তোমাৰ ওয়েষ্ট বুজি পাইছা আমাক কি বুলি কয় আমাৰ অসমখন ক'ত আছে ভাৰতৰ হিচাপত নৰ্থ ইষ্টত আছে
অৰ্থাৎ নৰ্থ ইষ্ট বুলি ক'লে ইয়াৰ মাজত বুজাব এইখিনি মানত আমাৰ অসমখন আছে বুজি পাইছা সেইকাৰণে আমাৰ অসমৰ লগতে তোমাৰ বাকী কেইখন যিখিনি ৰাজ্য আছে সেইখিনি কি বুলি কয় নৰ্থ ইষ্ট বুলি কয় এইখিনি বাৰু তোমালোকে সকলোৱে জানা এতিয়া এইটো তোমালোকে মনত ৰাখি থৈ দিবা তোমালোক সকলোৱে প্ৰায় জানাই যে ওপৰৰ ফালে নৰ্থ হয় তলৰ ফালে কি হয় সাউথ হয় এতিয়া তোমালোকৰ কোৱেশ্চনটো হ'ব পাৰে যে নৰ্থ সাউথ বাৰু ঠিকই আছে পূব পশ্চিমটো তোমালোকৰ উল্টা পাল্টা লাগিব পাৰে উলট পালট হ'ব পাৰে ধৰা তোমাৰ পূবটো এইফালে তুমি ভাবিব পাৰা পশ্চিমটো তোমালোকে এইফালে ভাবিব পাৰা বুজি পাইছা কিন্তু তাৰ কাৰণে তোমালোকে এইটো ভয় খাব নালাগে তোমালোকৰ হেনেকুৱা খেলিমেলি হ'লে তোমালোকে মনত ৰাখিবা যে তোমাৰ সো হাতখন কোনফালে আছে বুজি পাইছা এতিয়া উত্তৰ দক্ষিণ লিখোতে তোমালোকৰ সো হাতখন এইফালে থাকিব তোমাৰ সো হাতখন জুইফালে থাকিব সেইফালে হ'ব তোমাৰ পূব আৰু যিফালে তোমাৰ বাও হাতখন থাকিব সেইফালে হ'ব পশ্চিম তোমালোকে সো হাতখনৰ লগত পূবটো ভাবি ল'বা তেতিয়া তোমালোকৰ কোনো ধৰণৰ ভুল নহয় বুজি পাইছা এতিয়া এইখিনি তোমালোকে একেবাৰে মনত ৰাখি থৈ দিবা পূব পশ্চিম এইখিনি উত্তৰ দক্ষিণটো বুজি পাইছা এতিয়া আমাক কোৱেশ্চনটোত সুধিছিলে যে যদি তোমাৰ উত্তৰ দিশৰ দূৰত্বক আমি ধনাত্মক সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰোঁ তেন্তে সেই ঠাইৰ দক্ষিণ দিশৰ দূৰত্বক কি চিহ্নৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি সো এইটো তোমালোকে একেবাৰে সিম্পলি ক'ব পাৰিবা যে ঋণাত্মক চিহ্নৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি বুজি পাইছা ঋণাত্মক চিহ্নৰ দ্বাৰা ঋণাত্মক মানে বুজি পাইছা এইটো মাইনাসটো ঋণাত্মক চিহ্নৰ দ্বাৰা বুজি পালা সো এইটো লাইনে তোমালোকে ধুনীয়াকৈ লিখি দিবা এইটো মই হাইলাইট কৰি দিছো বাৰু ঋণাত্মক চিহ্নৰ দ্বাৰা আৰু এইখিনি বাৰু এনেকৈ থাকিব তোমালোকে এইখিনি ভালদৰে লিখি ল'বা বা তোমালোকে মনত ৰাখি দিলে হ'ব এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 টো কি দি আছে চোৱা উপযুক্ত চিন ব্যৱহাৰ কৰি কাখৰ খালী ঘৰত লিখা এতিয়া 1 নম্বৰত দিছিলে তোমাৰ 70 টকা লাভ মানে +70 এতিয়া মাটিৰ পৰা 50 সেন্টিমিটাৰ ওপৰত এটো কি হ'ব ওপৰত বুলি কৈছে ওপৰত বুলি গলে কি হ'ব তোমাৰ প্লাস হ'ব সো তোমালোকে এটো কি লিখিবা +50 হ'ব বুজি পাইছা ঠিক তেনেকে তোমাৰ 3 নম্বৰত কি কৈছে 30 সেন্টিমিটাৰ মাটিৰ তলত এটা তলত বুলি কৈছে অৰ্থাৎ মাটিত কৈ তলত আছে তলত থাকিলে এটো কি হ'ব মাইনাসত থাকিব সো এটো কি লিখিবা তোমালোকে -30 লিখিবা ঠিক তেনেকে আৰু কি দিছে চোৱা 150 টকা লোকসান এটা লাভ হলে প্লাসত হ'ব লোকসান হলে কি হ'ব মাইনাসত হ'ব সো তোমালোকে এটো কি লিখিবা -150 ঠিক তেনেকে 30 টকা জমা থাকিলে কি হ'ব প্লাস সো কি লিখিবা +30 পালা বুজি ঠিক তেনেকে 6 নম্বৰত কি দিছে চোৱা 0 ডিগ্ৰী সেলসিয়াছৰ ওপৰৰ 35 ডিগ্ৰী সেলসিয়াছ উষ্ণতা অৰ্থাৎ এটো কি হ'ব +35 ডিগ্ৰী হ'ব বুজি পাইছা আমাক কি কৈছে 0 ডিগ্ৰী সেলসিয়াছৰ ওপৰত 35 ডিগ্ৰী সেলসিয়াছ উষ্ণতা এটো মোৰ উষ্ণতা বুলি কোৱা যায় আছে সৰি উষ্ণতা টেম্পাৰেচাৰ সো এটো কি হ'ব তোমাৰ +35 ডিগ্ৰী সেলসিয়াছ হ'ব বুজি পাইছা সো নেক্সট তোমাৰ কি দিয়া আছে 0 ডিগ্ৰী সেলসিয়াছৰ তলত 8 ডিগ্ৰী সেলসিয়াছ এটো তলত বুলি কৈছে সো এটো কি হ'ব তোমাৰ -8 ডিগ্ৰী সেলসিয়াছ ঠিক তেনেকে 8 নম্বৰটো কি দি আছে চোৱা সাগৰ পৃষ্ঠৰ 5 মিটাৰ তলত বুলি কৈছে তলত হলে কি হ'ব তোমাৰ মাইনাস সো তোমালোকে কি লিখিবা -5 মিটাৰ হেতুৱে ঠিক তেনেকে সাগৰ পৃষ্ঠৰ 5 মিটাৰ ওপৰত হলে কি হ'ব তোমাৰ +5 পালা বুজি সো এইখিনি আছিল ইয়াত তোমাৰ ডাইৰেক্টলি মই +50 লিখি দিছো ইয়াত +50 দিছো তোমালোকে কি লিখিব পাৰিবা যে +50 সেন্টিমিটাৰ ওপৰত বা +50 সেন্টিমিটাৰ ওপৰত বুলি দিব নালাগে বাৰু আৰু এটো কি দিবা -30 সেন্টিমিটাৰ নিদিলে কোনো কথা নাই এটো কি দিবা তোমাৰ 150 টকা লোকসান বুলি কৈছে সো এটো -150 টকা বুলি লিখিব পাৰা কোনো কথা নাই ঠিক তেনেকে বাকি কিটাও তোমালোকে লিখিব পাৰা নতুবা এনেকে ধৰিলে হৈ যাব এতিয়া ইয়াৰ পিছত কি দি আছে চোৱা ইংৰাজীখিনি তোমালোকে চাই লবা ইয়াত মনত পেলাও আহা বুলি দিছে আমাক মনত পেলাব দিছে আগতে আমি যিখিনি পাই আহিছিলো এতিয়া তোমালোকে সকলোৰে মনত আছে চাগে যে 1 2 3 4 এইখিনি সংখ্যাবিলাকক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা আৰু তোমালোকে বহুতে মুখস্থ কৰিছা চাগে যে আমি গণনাৰ বাবে যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ গণনাৰ বাবে
গণনা মানে আমি কাউন্টিং কৰিবলৈ এতিয়া ধৰা ইয়াতে কি আছে কেইডাল আছে যদি মই খুদো তোমালোকে কি কৰিবা এটুক কবা 1 এটুক কবা 2 এটুক কবা 3 আৰু এটুক কবা 4 সো গণনা কৰিবলৈ তোমালোকে 1 ৰ পৰা আৰম্ভ কৰা সেই কাৰণে বহুতে ডেফিনেশনটো এনেকৈ লিখে যে গণনাৰ বাবে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰো তাক কি বুলি কওঁ আমি স্বাভাৱিক সংখ্যা বুলি কওঁ কিন্তু যদি আমি সাধাৰণতে ক'ব যাওঁ যে 1 ৰ পৰা আৰম্ভ কৰি যিবিলাক সংখ্যা গৈ থাকিব সেইবিলাক হ'ব স্বাভাৱিক সংখ্যা সো 1 2 3 4 5 এনেকৈ গৈ থাকিব শেষ নহয় 2000 টো স্বাভাৱিক হ'ব 10000 টো হ'ব 10 কোটি টো হ'ব বুজি পাইছা সো এইখিনি তোমালোকে সকলোৱে পাই আহিছা আৰু তোমালোকৰ সকলোৰে এইখিনি মনত আছে এটো মনত থকা বুলি ভাবি ললো নেক্সট তোমাৰ আছে পূৰ্ণ সংখ্যা সো পূৰ্ণ সংখ্যাটো কি হয় স্বাভাৱিক সংখ্যাৰ লগত যেতিয়া আমি 0 টো লগাই দিও হেতু কি হৈ যায় পূৰ্ণ সংখ্যা হৈ যায় হেতু তোমালোকক মই আগতে বুজাই দিছো পূৰ্ণ সংখ্যা হলে কি হয় স্বাভাৱিক সংখ্যাৰ লগত স্বাভাৱিক সংখ্যা মানে দেখিছা ইয়াত 1 2 3 4 5 এনেকৈ আছে ইয়াৰ আগত কি কৰিছো 0 লগাই দিছো হেতু হ'ব তোমাৰ পূৰ্ণ সংখ্যা এতিয়া আমি নতুনকৈ কি পালো ঋণাত্মক সংখ্যা পালো -1 -2 -3 -4 -5 এইবিলাক সংখ্যা কি বুলি ক'ব ঋণাত্মক সংখ্যা এটো তোমালোকে সকলোৱে বুজি পালা ঋণাত্মক সংখ্যা কাক বোলে বুজি পালা নিশ্চয় এতিয়া অখণ্ড সংখ্যা কাক বোলে আমাৰ চেপ্টাৰটো নামে ইয়াত কি দিয়া আছে অখণ্ড সংখ্যা সো অখণ্ড সংখ্যা কাক বোলে ইয়াত আমি পাম যে পূৰ্ণ সংখ্যা বুলি ক'লে বুজি পালা তোমালোকে পূৰ্ণ সংখ্যা হ'ব তোমাৰ এটো 0 1 2 3 4 5 অসীমলৈ আৰু ঋণাত্মক সংখ্যা মানে তোমাৰ -1 ৰ পৰা হ'ব -1 -2 -3 -4 -5 অসীমলৈ গৈ থাকিব এই লগ লগাই পিনে আমি যেটো থুপ পাম হেতুকে কি বুলি ক'ব অখণ্ড সংখ্যা বুলি ক'ব বুজি পাইছা সো ইয়াত আৰু কি কৈছে চোৱা গতিকে এতিয়াৰ পৰা আমি 1 2 3 ... সংখ্যাবোৰক ধনাত্মক আৰু -1 -2 -3 -4 এইবিলাক সংখ্যা কি বুলি কম ঋণাত্মক সংখ্যা আৰু এই দুইবিধ সংখ্যাৰ লগত অৰ্থাৎ আমি যেতিয়া ধনাত্মক সংখ্যা আৰু তোমাৰ ঋণাত্মক সংখ্যা ধনাত্মক আৰু ঋণাত্মক সংখ্যা আমি দুইবিধ লগ লগাই দিম কাৰ লগত শূন্যৰ লগত অৰ্থাৎ ধনাত্মক ঋণাত্মক আৰু শূন্য এই তিনটা যদি লগ লাগে তেতিয়া হলে কি বুলি ক'ব এটো ক'ব তোমাৰ অখণ্ড সংখ্যা বুজি পাইছা এতিয়া সংখ্যা ৰেখাত কিন্তু এইগিটা বেলেগ ধৰণে থাকিব ইয়াত মই ধনাত্মকটো আগতে লিখিছো কিন্তু সংখ্যা ৰেখাত ঋণাত্মকটো তোমাৰ এই ঋণাত্মকটো ইয়াত প্ৰথমতে আহিব তাৰ পিছত আহিব 0 তাৰ পিছত আহিব ধনাত্মক কিন্তু তোমালোকক বুজি পোৱাৰ বাবে এনেকুৱাকৈ দি দিছো একো নাই বাৰু এতিয়া ইয়াত তলত চিত্ৰ এটা দিছে চিত্ৰৰ সহায়ত তোমালোকক বুজাই দিছে যে কি বুজাইছে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যাৰ সম্বন্ধটো বুজাই দিছে এতিয়া চোৱা অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে এইটো ভাই বুজাইছে অৰ্থাৎ এইবিলাক গোটেইখিনি কি হ'ব তোমাৰ অখণ্ড সংখ্যা এইবিলাক গোটেই অখণ্ড সংখ্যা পালা বুজি এতিয়া অখণ্ড সংখ্যাৰ ভিতৰত দুটা ভাগ আছে আমি পালো এটা হৈছে তোমাৰ ধনাত্মক সংখ্যা এটা হৈছে তোমাৰ ঋণাত্মক সংখ্যা বুজি পাইছা সো ঋণাত্মক সংখ্যা এইখিনি তোমাৰ বাহিৰত এইখিনি তোমাৰ ঋণাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা তোমাৰ কি পৰিব এইখিনি পৰিব পাইছা বুজি এতিয়া ধনাত্মক সংখ্যাৰ আমি কি ভাগ পালো আমি ধনাত্মক সংখ্যাত পালো যে পূৰ্ণ সংখ্যা পালো পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয় 0 পৰা আৰম্ভ হয় তাৰ পিছত শূন্যটো পাইছো আমি এটো পূৰ্ণ সংখ্যাৰ আকৌ দুটা ভাগ থাকে তোমালোকে পালা এটা হৈছে শূন্য আৰু এটা হৈছে স্বাভাৱিক সংখ্যা 1 2 3 পৰা বুজি পাইছা সো পূৰ্ণ সংখ্যা থাকিলে এইখিনি স্বাভাৱিক সংখ্যা আৰু শূন্যটো তাৰ পিছত ইফালে থাকিলে ঋণাত্মক সংখ্যা সো এইখিনি গোটেইখিনি কি বুলি ক'ব অখণ্ড সংখ্যা বুলি ক'ব পালা বুজি সো তোমালোকৰ কিতাপত এইখিনি দিয়া আছে তোমালোকে পিছলৈ আৰু পাবা কি পাবা জটিল সংখ্যা পাবা বুজি পাইছা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এইবিলাক তোমালোকে ধুনীয়াকৈ পিছলৈ পাই থাকিবা অলপ বেছিকৈ পাই থাকিবা সময়ৰ লগে লগে এতিয়া ওপৰৰ চিত্ৰখন চাই পিনে তোমালোকক কোৱেশ্চন এনসাৰ দিব দিছে চোৱা কি কোৱেশ্চন এনসাৰ দিব দিছে ওপৰৰ চিত্ৰখন চাই কোৱা ক নম্বৰত কি সুধিছে আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'বনে এতিয়া চোৱা তোমালোকে ক'ব লাগিব পূৰ্ণ সংখ্যা হ'বনে নহ'ব সো এতিয়া চোৱা আমাক কি সুধিছিলে আটাইবোৰ স্বাভাৱিক সংখ্যা এতিয়া স্বাভাৱিক সংখ্যা ক'ত আছে ইয়াত আছে এতিয়া স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'বনে এতিয়া পূৰ্ণ সংখ্যা আছে বাহিৰত অৰ্থাৎ এই গোটেইবিলাক স্বাভাৱিক সংখ্যা কি হ'ব পূৰ্ণ সংখ্যা হ'ব এটো ভিতৰত আছে অৰ্থাৎ ইয়াৰে ভাগ এটা বুজি পাইছা নে পূৰ্ণ সংখ্যাৰে ভাগ এটা স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো পূৰ্ণ সংখ্যা দুটা ভাগত ভাগ হৈছে তোমাৰ শূন্য আৰু স্বাভাৱিক সংখ্যা সো গোটেইবিলাক স্বাভাৱিক সংখ্যা কি হ'ব পূৰ্ণ সংখ্যা হ'ব
সো তোমালোকে কি লিখিব লাগিব হবনে সুধিছে সো তোমালোকে হব বুলি লিখি দিব লাগিব পালা বুজি সো ক নম্বৰটো হল এতিয়া আমি খ নম্বৰটো চাও খ নম্বৰটো আছে আটাইবোৰ স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হবনে এতিয়া এই স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হবনে এতিয়া চোৱা অখণ্ড সংখ্যা আছিল গোটেইটো অৰ্থাৎ এইবিলাক সংখ্যা সব কি হ'ব অখণ্ড সংখ্যাই হ'ব অৰ্থাৎ পূৰ্ণ সংখ্যাবিলাকো কি হ'ব অখণ্ড সংখ্যা হ'ব ঋণাত্মক সংখ্যাবিলাকো অখণ্ড সংখ্যা হ'ব বুজি পাইছা শূন্যটো কি হ'ব অখণ্ড সংখ্যাতে পৰিব অৰ্থাৎ আটাইবোৰ স্বাভাৱিক সংখ্যা কি হ'ব অখণ্ড সংখ্যা হ'ব বুজি পাইছা সো কি লিখি দিবা ইয়াত হ'ব বুলি লিখি দিবা গ নম্বৰটো চোৱা গ নম্বৰটো কি দিছে গ নম্বৰটো আছে আটাইবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হ'বনে এটা পূৰ্ণ সংখ্যাটো তোমাৰ অখণ্ড সংখ্যাৰ ভিতৰতে আছে ভিতৰত থাকিলে কি লিখিব লাগিব পূৰ্ণ সংখ্যাটো অখণ্ড সংখ্যা হ'ব বুজি পাইছা আটাইবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হ'ব তাৰ পিছত তোমাৰ খ নম্বৰটো চোৱা খ নম্বৰটো আছে তোমাৰ আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'বনে এতিয়া ইয়াত চোৱা আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'বনে এতিয়া এইটো অলপ কনফিউজ হৈ যাব পাৰে তোমালোকে এতিয়া চোৱা অখণ্ড সংখ্যাত এই অখণ্ড সংখ্যাত কি আছে তোমাৰ ধনাত্মক আছে আৰু ঋণাত্মক আছে এইখিনি হ'ল ঋণাত্মক আৰু এইখিনি হ'ব তোমাৰ ধনাত্মক এতিয়া পূৰ্ণ সংখ্যা বুলি ক'লে এইখিনি বুজাইছে এতিয়া অখণ্ড সংখ্যাত তোমাৰ এইখিনি ঋণাত্মকখিনি থাকিব এতিয়া সুধিছে যে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'বনে সো এইটো কি হ'ব নোৱাৰিব কাৰণ ঋণাত্মক সংখ্যাবিলাক পূৰ্ণ সংখ্যাটো নহয় বুজি পাইছা সেইকাৰণে আমি লিখিব লাগিব যে এইটো নহয় পালা বুজি সো আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় এইটো লাইন কেইটা তোমাৰ বেকা হৈ আছে এইটো পিডিএফ বনাওঁতে এনেকুৱা হৈছে একো নাই বাৰু তোমালোকে এইখিনি বুজি ল'বা এতিয়া উঙ নম্বৰটো চাও আটাইবোৰ অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা হ'বনে এতিয়া আমাক সুধিছে আটাইবোৰ অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা হ'বনে এইটো ঠিক আগৰ নিচিনাই স্বাভাৱিক সংখ্যা মানে কি তোমাৰ স্বাভাৱিক সংখ্যা হৈছে এইখিনি এটা স্বাভাৱিক সংখ্যা আৰু অখণ্ড সংখ্যা মানে হৈছে গোটেইটো এতিয়া আটাইবোৰ অখণ্ড সংখ্যা এই গোটেইবিলাক অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নেকি হ'ব নোৱাৰে কাৰণ ইয়াত যদি এটা -2 থাকে এই -2টো তোমাৰ স্বাভাৱিক সংখ্যা নহয় কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হ'ব বুজি পাইছা সো এইটো কি লিখিব লাগিব নহয় বুলি লিখিব লাগিব সো আটাইবোৰ অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা নহয় পালা বুজি সো এইটোৱে আছিলে ইয়াৰ এনসাৰটো আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাবা আৰু এইখিনি ভালদৰে তোমালোকে চাই ল'বা আমাৰ যিখন চাৰ্ট দিয়া আছে সেইখন তোমালোকে চাই ল'বা এতিয়া ইয়াৰ পিছত কি দিয়া আছে চোৱা সংখ্যৰেখাত অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাৰ দৰে অখণ্ড সংখ্যাবোৰকো একেধৰণে সংখ্যাৰেখাত উপস্থাপন কৰিব পাৰি অৰ্থাৎ আমি আগতে কি কৰিছিলোঁ আমি আগতে তোমাৰ পূৰ্ণ সংখ্যাবিলাকক কি কৰিছিলোঁ সংখ্যাৰেখাত উপস্থাপন কৰিছিলোঁ ঠিক তেনেকৈ কি কৰিব পাৰোঁ আমি অখণ্ড সংখ্যাকো কি কৰিব পাৰোঁ সংখ্যাৰেখাত উপস্থাপন কৰিব পাৰোঁ ইয়াত ৰেখাডাল চোৱা ইয়াত কি কৰিব লাগিব এডাল ৰেখা আঁকিব লাগিব ৰেখাডালৰ সমাজতে এটা দাগ দিব লাগিব আৰু সেইটো কি হ'ব শূন্য হ'ব এতিয়া শূন্যৰ পৰা সমান দূৰত্বত বুজি পাইছা দুইফালে সমান দূৰত্বত দাগ দি যাব লাগিব অৰ্থাৎ এইটো শূন্য হ'লে ইয়াত সমান দূৰত্বত ইয়াত ধৰা তোমাৰ এইটো 1 সেন্টিমিটাৰ ইয়াত 1 সেন্টিমিটাৰ ইয়াত 1 সেন্টিমিটাৰ তেনেকুৱাকৈ দুই পিনে সমান দূৰত্বত দাগ দি যাব লাগিব বুজি পাইছা এতিয়া শূন্যৰ সোঁফালে দাগ কেইটাত সোঁফালে মানে এইটো 0 হ'লে এইফালে সোঁফাল হ'ব এইটো ৰাইট সাইড বুজি পাইছা সোঁফালে দাগ কেইটাত কি কৰিব লাগিব 1 2 3 4 লিখিব লাগিব ধুনীয়াকৈ তাৰপিছত বাওঁফালে অৰ্থাৎ লেফট সাইডে কি কৰিব লাগিব -1 -2 -3 এনেকৈ আমি দি যাব লাগিব বুজি পাইছা আৰু ইয়াতে কি বুজাব শূন্যৰ পৰা এইফালে তোমাৰ বাওঁফালে কি বুজাব ঋণাত্মক অখণ্ড সংখ্যা আৰু সোঁফালে কি বুজাব সোঁফালে বুজাব তোমাৰ ধনাত্মক অখণ্ড সংখ্যা সো এইটো লাইনটো তোমালোকে মনত ৰাখিবা এইটো ইম্পৰ্টেন্ট লাইন এতিয়া ইয়াত তোমালোকে বুজি পালা যে এইটো 0 আছে 0 তোমাৰ এইটো সাইডে খিনি কি হ'ব তোমাৰ এইখিনি হ'ব তোমাৰ ধনাত্মক অখণ্ড সংখ্যা পালা বুজি ঠিক তেনেকৈ এইফালে এইটো সাইডে কি হ'ব এইটো সাইডে হ'ব তোমাৰ ঋণাত্মক অখণ্ড সংখ্যা পাইছা বুজি সো 0 এইটো সাইডে আমি পালো ঋণাত্মক অখণ্ড সংখ্যা এতিয়া ইয়াৰ এটা বস্তু মন কৰিব দিছে তোমালোকক চোৱা 1 আৰু -1 0 পৰা সমদূৰত কিন্তু বিপৰীত দিশত আছে এতিয়া ইয়াত চোৱা এইটো 0 এইটো 1 আৰু এইটো -1 এতিয়া 0 পৰা এইটো 1 একক এইফালেও 1 একক আছে বুজি পাইছা ইয়াতে কি হৈছে সমদূৰত আছে 0 পৰা ইফালেও সমান দূৰত্ব এইফালেও সমান দূৰত্ব কিন্তু বিপৰীত দিশত আছে অৰ্থাৎ এইটো আছে তোমাৰ ৰাইট সাইডে আছে এইটো আছে তোমাৰ লেফট সাইডে
বুজি পাইছা এটা সোঁ হাতে আৰু এটা বাওঁ হাতে আছে ঠিক তেনেকৈ 2 আৰু 2 ৰ পৰাও 0 পৰা সমান আছে 2 আৰু -2 0 পৰা সমান দূৰত আছে কিন্তু বিপৰীত দিশত আছে বুজি পাইছা এইটো 2 আৰু এইটো -2 ইহঁতৰ দূৰত্ব সমান কিন্তু ইহঁতে কি কৰিছে বিপৰীত দিশত আছে পালা বুজি ঠিক তেনেকৈ বাকি সংখ্যাবিলাকৰ ক্ষেত্ৰতো একে কথা ইয়াত আমি কিতাপত প্ৰথমতে আমি পাই আহিছিলো ওপৰত তোমালোকৰ যদি মনত আছে সকলোৰে কি পাইছিলো চোৱা জানি লও আহা 1 আৰু -1 ইটো হিতুৰ বিপৰীত 1 আৰু -1 কি হয় এটো হিতুৰ বিপৰীত বুলি কৈছে ঠিক তেনেকৈ 4 আৰু -4 এটা আন্তৰ বিপৰীত ঠিক তেনেকৈ বাকি সংখ্যাবিলাকো কি হয় এটা আন্তৰ বিপৰীত হয় ধৰা তোমালোকে এটা যিকোনো সংখ্যা লোৱা -20 -20 ললে এইফালে তোমাৰ কি থাকিব +20 থাকিব এটা বিপৰীত সংখ্যা থাকিব ঠিক তেনেকৈ তোমালোকে যদি 300 লোৱা সংখ্যা ৰেখাত আৰু এটা -300 এটা তোমালোকে পাবা বুজি পাইছা সো এইখিনি দিয়া আছিল তাৰ পিছত অখণ্ড সংখ্যাৰ তুলনা আৰু ক্ৰম এতিয়া তুলনা কৰিব দিছে ইয়াত চোৱা এইটো একেবাৰে ইম্পৰ্টেন্ট তোমালোকে যিমানখিনি শিকিছা এইটো একেবাৰে ইম্পৰ্টেন্ট হ'ব কি হ'ব তোমাৰ তুলনা কৰাটো এতিয়া চোৱা আমি যে সংখ্যা ৰেখা লিখিলো এডাল সংখ্যা ৰেখা ইয়াত 0 আছে আৰু ইফালে 1 2 3 এনেকৈ গৈ আছে ইফালে তোমাৰ -1 -2 -3 এনেকৈ গৈ আছে এইফালে তোমাৰ কি হ'ব লেফট সাইড মানে বাওঁ হাত আৰু এইফালে ৰাইট সাইড সোঁ হাত বুজি পাইছা এতিয়া মন কৰিবা তোমালোকে এইফালৰ পৰা যেতিয়া চাবা তোমালোকে বাওঁ হাতৰ পৰা যেতিয়া সোঁ হাতলৈ গৈ থাকিবা সংখ্যাবিলাক ডাঙৰ হৈ গৈ থাকিব আৰু তোমালোকে যদি সোঁ হাতৰ পৰা তোমালোকে বাওঁ হাতলৈ আহি থাকা তেতিয়ালে সংখ্যাবিলাক সৰু হৈ গৈ থাকিব অৰ্থাৎ মই যদি সোঁ হাত লওঁ 6 ৰ পৰা 5 সৰু হৈ যায় 5 ৰ পৰা 4 সৰু 4 তকৈ 3 সৰু 3 তকৈ 2 সৰু 2 তকৈ 1 সৰু 1 তকৈ 0 সৰু ঠিক তেনেকৈ 0 তকৈ আকৌ -1 টো সৰু -1 তকৈ আকৌ -2 টো সৰু ঠিক তেনেকৈ যদি মই এইফালৰ পৰা চাওঁ এটো -6 তকৈ -5 ডাঙৰ তাৰপিছত -5 তকৈ -4 ডাঙৰ -4 তকৈ -3 ডাঙৰ এইখিনি তোমালোকৰ অলপ উলুটা লাগিব পাৰে কিন্তু এইফালে চোৱা 0 পিছত 1 আহিছে 0 তকৈ 1 ডাঙৰ 1 তকৈ 2 ডাঙৰ 2 তকৈ 3 ডাঙৰ বুজি পাইছা এতিয়া তোমালোকে বুজি পালা তোমালোকে এইখন যদি আঁকি লোৱা সংখ্যা ৰেখাডাল যদি আঁকি লোৱা তোমালোকে ভালদৰে বুজি পাবা এতিয়া তোমালোকক যদি মই এটা কোৱেশ্চন কৰো যে -6 ডাঙৰ নে -2 ডাঙৰ তোমালোকে কি বুলি ক'বা -6 ডাঙৰ বুলি ক'বা বুজি পাইছা কিন্তু এইটো নহয় বুজি পাইছা -6 টো ডাঙৰ হ'ব নোৱাৰে কাৰণ এইটো সংখ্যা ৰেখাত কি হৈছে তোমাৰ 2 কি আছে তোমাৰ 2 বাওঁফালে আছে বাওঁফালে থাকিলে কি হ'ব তোমাৰ সৰু হ'ব সো 2 টো তোমাৰ সোঁফালে আছে এই কাৰণে কি হ'ব এইটো ডাঙৰ হ'ব -2 টো বেছি ডাঙৰ হ'ব 2 তকৈ পালা বুজি সৰি 6 তকৈ -6 তকৈ কি হ'ব -2 টো বেছি ডাঙৰ হ'ব ঠিক তেনেকৈ সংখ্যাবিলাক গৈ থাকিব তোমালোকে ভালদৰে ক্লাস কৰাৰ পিছত ভালদৰে বুজি পাই থাকিবা যে এইটো কোনটো ডাঙৰ কিয় ডাঙৰ আইডিয়া আহি যাব তোমালোকৰ প্ৰথমতে তোমালোকৰ খেলিমেলি লাগিব পাৰে যে এটা সংখ্যা দেখিলা তোমাৰ ধৰা তোমাৰ এইটো -20 আৰু এটা দেখিলা 2 এতিয়া তোমালোকক যদি মই সুধি দিও কোনটো ডাঙৰ তোমালোকে ডাইৰেক্টলি কি ক'বা -22 কিন্তু এইটো নহয় কাৰণ -22 কি হয় সংখ্যা ৰেখাৰ 0 পৰা বাওঁফালে আছে বুজি পাইছা আৰু 2 টো পাম ইয়াতে বুজি পাইছা আৰু এইফালে -2 টো এইফালে তোমাৰ -20 থাকিব সো এইটো কি কোন ফালে আছে 2 ৰ পৰা কি ফালে আছে তোমাৰ বাওঁফালে আছে বাওঁফালে থকাৰ লগে লগে এইটো কি হৈ যাব তোমাৰ সৰু হৈ যাব অৰ্থাৎ 2 টো ডাঙৰ হৈ যাব কিন্তু হেতু বস্তু সংখ্যা ৰেখাটো তোমালোকে নিহিকাৰ ফলত কি হয় তোমালোকে এইটো বুজি নোপোৱা সো এতিয়া তোমালোকে মনত ৰাখিবা যেতিয়া মাইনাস থাকিব মাইনাসৰ লগত যিমান ডাঙৰ সংখ্যা থাকিব সৰু সংখ্যাৰ লগত যদি তুলনা কৰে হেতু কি হ'ব সৰু হৈ যাব কিয় সৰু হ'ব তোমালোকে বুজি পালা ঠিক তেনেকুৱা এতিয়া যদি তোমালোকক মই এক্সাম্পল দিও দোকানৰে মই এক্সাম্পল দিব লাগিব ধৰা তোমাৰ হাতত 5 টকা জমা আছে বুজি পাইছা এতিয়া আৰু এজন মানুহ ধৰা তোমাৰ হাতত আছে 5 টকা তোমাৰ নাম হৈছে তোমাৰ ৰাহুল বুজি পাইছা এতিয়া আৰু এজনী ছোৱালী আছে মনিষাৰ হাতত পইচা জমা নাই মনিষাৰ দোকানত কিমান আছে 20 টকা বাকি আছে এতিয়া তোমাক যদি মই সুধো যে কাৰ হাতত পইচা বেছি আছে তুমি কি বুলি ক'বা তুমি মনিষা বুলি ক'বা নেকি তুমি মনিষা বুলি নিশ্চয় নকোৱা কাৰণ মনিষাৰ বাকি আছে মনিষাই দিব লগা আছে বুজি পাইছা মনিষাৰ হাতত নাই মনিষাৰ 20 টকা বাকিহে হৈ আছে কিন্তু সেই হিচাপত তোমাৰ হাতত 5 টকা জমা আছে অৰ্থাৎ তুমি বেছি ধনী অৰ্থাৎ তোমাৰ বেছি পইচা আছে ঠিক তেনেকুৱা সংখ্যা ৰেখাটো ঠিক তেনেকুৱাই ইয়াত -20 আছিল ইয়াত +5 আছে +5 টো ইয়াত ডাঙৰ হৈ যাব কিয় ডাঙৰ হ'ব তোমাৰ হাতত আছে +5 আৰু মনিষাৰ কি হৈছে বাকি আছে মনিষাই দিব লাগিব হেইটো
বুজি পাইছা সেইকাৰণে এতিয়া ইয়াৰ পিছত কি আছে চোৱা ইংৰাজীতে তোমালোকে চাই ল'বা তেতিয়া তোমালোকৰ কি হ'ব পিছত সুবিধা হ'ব সো মনত ৰাখো আহা এইখিনি মনত ৰাখিব দিছে ইম্পৰ্টেন্ট পইণ্ট আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা হৈছে 1 আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা এতিয়া আমি সংখ্যা ৰেখাডাল চাই ললো ইয়াতে মই যদি সংখ্যা ৰেখাডাল চাও এইডাল সংখ্যা ৰেখা ইয়াত সংখ্যা ৰেখাডাল দেখিলা তোমালোকে ইয়াত আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছে এতিয়া ধনাত্মক মানে হৈছে তোমাৰ এইখিনি হ'ব তোমাৰ পজিটিভ ধনাত্মক অখণ্ড সংখ্যা এইবিলাক এতিয়া আটাইতকৈ সৰু কি হ'ব এইটো 1 টো হ'ব আটাইতকৈ সৰু তাৰ পিছত চোৱা আৰু কি দিয়া আছে আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা হৈছে -1 এইটো মন কৰিবলগীয়া আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা এতিয়া ঋণাত্মক অখণ্ড সংখ্যাবিলাক চোৱা ঋণাত্মক অখণ্ড সংখ্যাবিলাক এইবিলাক এটো 0 পৰা তোমাৰ লেফট সাইডে আছে বুজি পাইছা এইবিলাক এতিয়া এইবিলাক সংখ্যা এনেকৈ আহি যেতিয়া 0 ৰ ওচৰ পাই থাকিব ডাঙৰ হৈ গৈ থাকিব এতিয়া 0 ৰ একেবাৰে ওচৰত আছে তোমাৰ -1 এই -1 টো কি হ'ব তোমাৰ আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা হৈ যাব বুজি পাইছা বাকি -7 টো সৰু -6 টো তোমাৰ -5 তকৈ সৰু ঠিক তেনেকৈ -4 তকৈ -5 সৰু -1 তকৈ -2 সৰু 0 তকৈ -1 সৰু আৰু আটাইতকৈ এইটোই হ'ব ডাঙৰ বাকিবিলাক সব সৰু হৈ গৈ থাকিব বুজি পাইছা সো আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা হ'ব তোমাৰ -1 এটো ভুল তোমালোকে নকৰিবা সো আৰু তোমালোকে কি বুজি পালা যে কি দিয়া আছে চোৱা আটাইতকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যা আৰু আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যা গণনা কৰি নিৰ্ণয় কৰিব নোৱাৰে কাৰণ সংখ্যা ৰেখা দুইফালে অসীমলৈ বিস্তৃত ইয়াত কি কৈছে চোৱা ইয়াত যদি মই এডাল লওঁ এইটো তোমাৰ আগৰ পেজখনৰে আৰু এডাল যদি সংখ্যা ৰেখা লওঁ ইয়াতে মই ডাঙৰ কেনেকৈ উলিয়াম চোৱা ডাঙৰ ধনাত্মক অখণ্ড সংখ্যা হলে তোমাৰ এইফালে পাম আমি 5 ৰ পিছত 6 পাম 6 ৰ পিছত 7 পাম এনেকৈ তোমাৰ মই 10 crore পাম 10 crore লগত যদি তুমি এটা 1 লগাই দিয়া তেতিয়ালে কি হ'ব 10 crore 1 হৈ যাব ঠিক তেনেকৈ তোমাৰ লগজনে ক'লে যে তোমাৰ 1000 কোটি 1000 কোটিৰ লগত যদি মই 1 এটা লগাই দিও তেতিয়ালে কিমান হ'ব 1000 কোটি 1 হৈ যাব ঠিক তেনেকৈ তোমাৰ আৰু এজন লগে যদি আৰু এটা 1 লগাই দিয়ে বুজি পাইছা ঠিক তেনেকৈ আৰু কোনোবা যদি আহি পিনে 1000 কোটিৰ লগত আৰু 10000 কোটি লগাই দিয়ে তেতিয়ালে কিমান হ'ব 11000 কোটি হৈ যাব বুজি পাইছা সেই কাৰণে আমি আটাইতকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যা নাপাও ঠিক তেনেকৈ আটাইতকৈ সৰুটো নাপাও আটাইতকৈ সৰু কিয় নাপাও চোৱা এটো 0 পৰা ইফালে গৈ থাকিলে আমি সৰু পাই থাকিম আমি ঠিক যেনেকৈ তোমাৰ ধনাত্মকত ডাঙৰ সংখ্যা পাইছিলো সৰুটো সৰু সংখ্যা পাই গৈ থাকিম ধৰা তোমাৰ মই লিখিলো -10000 এইটো আটাইতকৈ সৰু বুলি ক'লো তুমি -10000 ৰ লগত কি কৰিবা 1 এটা লগাই দিবা লগাই দিলে কিমান হ'ব -10001 হৈ যাব এতিয়া -10001 টো তোমাৰ হিচাপত সৰু হৈ যাব ঠিক তেনেকৈ কোনোবা আকৌ 10000 কোটি লগাই দিব পাৰে তাৰ লগত যদি মই আৰু এটা 1 লগাই দিও সেইটো আৰু সৰু হৈ যাব বুজি পাইছা সো মাইনাসটো থাকিলে কি হ'ব সৰু হৈ যায় থাকিব যিমান ডাঙৰ সংখ্যা হয় সিমান সৰু হৈ যায় থাকিব সো এটো কি হ'ব তোমাৰ উলিয়াব নোৱাৰিবা কাৰণ কি হৈছে সংখ্যা ৰেখাৰ দুইফালে কি হৈছে অসীমলৈ গৈ আছে এটো অসীমলৈ অৰ্থাৎ কোনো সীমা নাই গৈয়ে থাকিব যিমান যোৱা তুমি গৈ থাকিব হেতু আশা কৰো তোমালোকে এইখিনি বুজি পালা এতিয়া চোৱা 0 ৰ সোঁফালে থকা প্ৰতিটো অখণ্ড সংখ্যা তাৰ বাওঁফালৰ প্ৰতিটো অখণ্ড সংখ্যাতকৈ ডাঙৰ এতিয়া এইটো লাইন তোমালোকক মই আগতে বুজাই দিলোৱে ডাইৰেক্টলি এইটো লাইন কোৱা নাই যদিও তোমালোকে যদি বাকিখিনি বুজি পাইছা এইখিনিও বুজি পাবা 0 ৰ সোঁফালে থকা প্ৰতিটো অখণ্ড সংখ্যা তাৰ বাওঁফালৰ প্ৰতিটো অখণ্ড সংখ্যাতকৈ ডাঙৰ অৰ্থাৎ এটো 0 দেখিছা তোমালোকে 0 ৰ সোঁফালে থকা অখণ্ড সংখ্যাবিলাক এইবিলাক এতিয়া এটো এটা অখণ্ড সংখ্যা ধৰিলো এটো 5 এতিয়া ইয়াৰ বাওঁফালে কি আছে 5 ৰ বাওঁফালে কি আছে তোমাৰ 4 আছে এতিয়া তোমালোকে গম পালানে 4 তকৈ 5 ডাঙৰ বুলি এটোৱে কৈছে যে 0 ৰ সোঁফালে থকা অখণ্ড সংখ্যাবিলাক কি হৈছে তাৰ বাওঁফালে থকা এটো অখণ্ড সংখ্যা ইয়াৰ বাওঁফালে থকা অখণ্ড সংখ্যাতকৈ ডাঙৰ হ'ব বুজি পাইছা এইটো সিম্পল ঠিক তেনেকৈ আৰু কি দিয়া আছে চোৱা প্ৰত্যেক ধনাত্মক আৰু অখণ্ড সংখ্যাৰ বাবে 0 ৰ পৰা বিপৰীত দিশত আৰু সমান দূৰত্বত এটা ঋণাত্মক অখণ্ড সংখ্যা থাকে এইটো তোমালোকে বুজি পালা এইটো প্ৰথমতে আমি কৰিছিলো যে আৰু প্ৰথমত দিয়া আছিল মনত ইয়াতে দিয়া আছিল তোমালোকক মই অলপ আগতে বুজাই দিলো আৰু এবাৰ লৈ আহিছো এইখন পেজলৈ ইয়াতে প্ৰথমতে দিয়া আছিল বিপৰীত ইয়াত বিপৰীত বুলি দিয়া আছিল কিন্তু ইয়াত কি কৈছে সমান দূৰত্বত থাকে বুলি কৈছে বুজি পাইছা ইয়াত বিপৰীত বুলি দিয়াৰ ফলনিও আৰু কি দিছে সমান দূৰত্বত থাকে পাইছা বুজি
সো প্ৰত্যেক ধনাত্মক অখণ্ড সংখ্যাৰ বাবে 0 পৰা বিপৰীত দিশত সমান দূৰত্বৰ এটা কি থাকিব ঋণাত্মক অখণ্ড সংখ্যা থাকিব বুজি পালা তোমালোকে যদি এইফালে এটো 0 পৰা এইফালে যদি তোমালোকে 10 লোৱা এইফালে সমান দূৰত্বত আৰু এটা 10 থাকিবই বুজি পাইছা এটো -10 হ'ব সমান দূৰত্বত থাকিব এটো কি হ'ব ঋণাত্মক হ'ব এটা ধনাত্মক হ'ব বুজি পাইছা সো তোমালোকে যদি আকৌ ভাবা মই এইফালে ঋণাত্মক এটা লৈছো -10 নহয় বাৰু মাইনাস মই 100 ললো এটা এইটো 0 পৰা আকৌ এইফালে তোমাৰ কি হ'ব হোৱাতে আকৌ এইফালে -100 এটা তোমালোকে পাবা মাইনাস নহয় সৰি +100 পাবা বিপৰীত সংখ্যা এটা পাবা বুজি পাইছা আৰু কি কৈছে চোৱা এই দুইটা অখণ্ড সংখ্যাক এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কয় অৰ্থাৎ যোগৰ বিপৰীত কি হ'ব বিয়োগ হ'ব যোগাত্মক বিপৰীত অৰ্থাৎ এটা আনটোৰ বিপৰীত এটা যদি তোমাৰ প্লাস হয় +200 হয় এটা কি হ'ব তোমাৰ -200 সেইকাৰণে এটো কি বুলি কয় যোগাত্মক বিপৰীত ইয়াতক যোগ কৰি দিলে কি হৈ যাব 0 হৈ যাব সেইকাৰণে ইয়াতক কি কয় যোগাত্মক বিপৰীত 0 কি হৈছে 0 হোৱাৰ কাৰণটো হৈছে কাৰণ 0 পৰা ইয়াতে সমান দূৰত্বত আছে সেইকাৰণে সো তোমালোকে এটো মনত ৰাখিবা যোগাত্মক বিপৰীত পিছতো তোমালোকে পাবা আৰু এটো ইম্পৰ্টেন্ট ক্লাস 8 তো পাবা তোমালোকে যোগাত্মক বিপৰীত তোমালোকক বিভিন্ন সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা উলিয়াব দিব আৰু এইবিলাক তোমালোকে কৰিব পাৰিবা যদি এতিয়া পৰা ভালদৰে বুজি পোৱা তেতিয়ালে পিছলৈকে সহজ হ'ব ইয়াত উদাহৰণ দিয়া আছে উদাহৰণটো তোমালোকে চাই লবা মই সকলোখিনি বুজাই দিলোৱে এতিয়া নেক্সট ভিডিঅত কি কৰিম আমি এক্সাৰসাইজ 5 এইটো আলোচনা কৰিম সো আশা কৰো এইখিনি তোমালোকে একেবাৰে ভালদৰে বুজি পাইছা যদি কিবা ডাউট আছে প্লিজ কমেন্ট কৰি জনাবা আৰু ভিডিঅ'বিলাক তোমালোকে যদি ৰেগুলাৰলি চোৱা মানে ভিডিঅ'টো বাৰু ৰেগুলাৰলি দিয়া নহয় কিন্তু তোমালোকে যদি ভিডিঅ'বিলাক দিয়াৰ লগে লগে চোৱা কি হয় তোমালোকে কমেন্ট কৰি জনালে মই নেক্সট ভিডিঅ'ত তোমালোকৰ ডাউটবিলাক কাৰেক্ট কৰি দিব পাৰো কিন্তু তোমালোকে যদি বহুত দেৰিকৈ ৰিপ্লাইটো দিয়া যায় এটো বুজি পোৱা নাই তেতিয়া ভিডিঅ'বিলাক আকৌ বনাবলৈ অলপ অসুবিধা হয় সো তোমালোকে কি কৰিবা চেনেলটো নটিফিকেশন অন কৰি থৈ দিবা সো ক্লাস 6 ৰ গেটা স্পেশালি কি কৰিবা নটিফিকেশন অন কৰি থৈ দিবা সো ভিডিঅ' পোৱাৰ লগে লগে তোমালোকে ডাউটটো সুধিব পাৰিবা সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আশা কৰো এটো ভিডিঅ' সকলোৱে ভাল পাইছা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং